ৰাসৰ বস্তুটো হৈছে এইটো আছে আৰু এইটো বনাইছে নমস্কাৰ উন্নত ভিডিঅ'লৈ মই আপোনালোক সকলোকে অমৰনাথ চেনেললৈ স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ ৰাস চাবলৈ আমি নলবাৰী ৰাতুল আহি পালে ৰাতুলৰ লগতে মই গৈ আছোঁ। আপোনালোকক মই ৰাসৰ কিছু বস্তু কি আছেনো নলবাৰী ৰাসত তাকে দেখুৱাব বিচাৰিছোঁ। এয়া নলবাৰী পোৱাৰ আগতে এঠাইত আমি নামিলোঁ। নামি আমি চাহ খাবলৈ সোমালোঁ। তাৰপিছত গৈ আছোঁ নলবাৰী ৰাসলৈকে। তৰালি ফুলা এটি মন উন্মাদ হৈ এইখন হৈছে নলবাৰীৰ ৰাসত নিৰ্মল গাঁও। খুব সুন্দৰ এটা পৰিৱেশ বনাইছে। গতিকে আপোনালোকে নলবাৰীৰ ৰাসত আহিলে এইটো মিছ নকৰিব। খুব সুন্দৰকৈ আপোনালোকে এই নিৰ্মল গাঁওখন চাই যাব কি বনায়। আৰু নলবাৰী ৰাসত আৰু এইটো বনাইছে ইণ্ডিয়া গেট। খুব সুন্দৰ পৰিৱেশ। তৰালি ফুলা এটি মন উন্মাদ হৈ হেঁপাহ। আৰু আটাইতকৈ খাতৰানাক ভয় লগা নলবাৰী ৰাসৰ বস্তুটো হৈছে এইটো। নামটো মই হয়তো নাজানো, গতিকে মোৰ দেখিয়ে ভয় লাগিছে। উঠাবিলাকেহে জানে কেনেকৈ উঠিছে। আৰু এয়া চাওক উঠিবলৈ আৰু বহুত মানুহ লাইন পাতি ৰৈ আছে। গতিকে মোৰ ভয় লাগে, মই নুঠিলোঁ। আৰু এয়া আমি ঘূৰি ফুৰি চাহ খাবলৈ বহিলোঁ। এয়া পিঠা আৰু চাহ। তাৰপিছত এতিয়া আমি চাহ খাই আৰু অকণমান এয়া মোহন ছাৰ আহি পালে। মোহন ছাৰে ৰাতি 11:30মান বজাতহে আহি পাইছে। আৰু মোহন ছাৰৰ লগত আৰু অকণমান ৰাস চালোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো কেনে পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকল নতুন দৰ্শকে চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।